এই পাহাৰ প্ৰতি কাৰ কাৰ দুৰ্বলতা আছে বাৰু কমেণ্টত জনাবচোন দেই। মোৰ ইমান বেছি ভাল লাগে নহয় বহাগত, আৰু এই কপৌ ফুল পাহাৰ কথা ক'বই নালাগে ন। একদম চুলিত লগোৱাৰ লগে লগে ইমান বেছি ধুনীয়া লাগে কিবা পুৰা। আৰু যাৰ যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তাৰতো পুৰা এচেঞ্চিয়েলেই, কাৰণ এতিয়া কৰ্মশালাবিলাক যিহেতু হৈ আছে গতিকে বিহু নাচিবলৈ যাবই সৰু ছোৱালীবিলাকে। আৰু মই সেইকাৰণে ছোৱালীৰ কাৰণে দুপাহ আনি থৈ দিছোঁ এয়া বিহু নাচিব যাবৰ কাৰণে। আৰু ময়ো অকণমান এনেদৰে খোপাতে লগাই লৈ বিহু দুপাকমান নাচিব লাগিব ছোৱালীৰ লগতে। তুমি বাৰু জানানে নাজানানে নুবুজা, বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া। তুমি বাৰু জানানে নাজানানে নুবুজা, বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া। আৰু আজি দুপৰীয়াৰ কাৰণে খুব ধুনীয়া এখন থালি ৰেডি কৰিবলৈ লৈছোঁ। সৰু সৰু বিলাহী ঘৰতে পকি আছিলে, সেইকেইটাকে পুৰিছোঁ। আৰু এইফালে বেঙেনা আৰু চজিনা দি মাছ বনাইছোঁ। যিহেতু বিহু একদম ওচৰত গতিকে বিহু ভাইব এটা আহিবৰ কাৰণে এয়া কপৌ ফুল দুপাহো লগতে থৈ দিছোঁ। খুব ধুনীয়াকৈ লাগে ন কপৌ ফুল দেখিলে। আৰু এইফালে এয়া মোৰ জোল হৈ গ'ল। তাৰপিছত খাই বৈ পিনে সোনকালে যাম আৰু বেঙেনা পিটিকা হৈ গ'ল। যিহেতু বজাৰ কৰিবলৈ যাব লাগিব সেইকাৰণে একদম জল্দি জল্দি বনাইছোঁ। বহুত বেছি আইটেম বনোৱা নাই। বেঙেনা পিটিকা, চজিনা মাছ আৰু লগতে বিলাহী এনেদৰে বনালোঁ আজি। বিহুৰ বজাৰ, বিহু বুলি ক'লে চাওঁতে চাওঁতে বিহুটো পালেহিয়ে ন। আৰু বিহু বুলি ক'লে বিহুৰ বজাৰটো আৰু ক'বই নালাগে, বিহুৰ বজাৰেই চবতকৈ প্ৰথমতে মনলৈ আহে। আৰু যিহেতু বিহু নেক্সট ছানডেৰ পৰা, আৰু এতিয়া ছানডে, আজি ছানডে, আৰু নেক্সট ছানডেৰ পৰা বিহু ষ্টাৰ্ট হৈয়ে যাব। আৰু বাকীকেইটা বাৰততো সেইকাৰণে যেনেকৈ সময় নহয় ন যাবলৈ। আৰু সৰু ল'ৰা ছোৱালীবোৰ থাকিলে বিহু অকণমান আগতীয়াকৈ আহে নহয়। যাৰ যাৰ ঘৰত বিহু সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকে গম পায় বিহু মানে ষ্টাৰ্ট হোৱা বহুত দিনৰ আগৰ পৰা বিহু আহিয়ে যায় তেওঁলোকৰ ঘৰত। গতিকে আমাৰ ঘৰতো তেনেকুৱাই আহি গৈছে। আৰু সেইকাৰণে অকণমান বিহুৰ বজাৰ কৰিবৰ কাৰণে ওলাইছোঁ। আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম, শেষলৈকে চাই থাকিব। এৰি থৈ যাবলৈ মন যোৱা নাই, ইমান ধুনীয়া। জেগাটো বেয়া লগালে আকৌ সেইটো। তোমাৰ ব্লু এযোৰ আছেচোন, ব্লু এযোৰ আছে, পিংকো আছে, পিংক এযোৰ আছে ন, পাহৰিলা নি তুমি? পিংক আছে, ব্লু আছে। আৰু এইফালে প্ৰথমতে ছোৱালীৰ কাপোৰেই চাইছোঁ, কাৰণ তাই নিকিনাকৈ যদি বেলেগৰ কিনো নহয় একদম কিনি শান্তি পোৱা নাযায়, একদম হুলস্থুল কৰি থাকিব। সেইকাৰণে তাইটোৱে প্ৰথমতে চাইছোঁ। আৰু এইফালে স্কাৰ্ট টপ চাইছোঁ, ফ্ৰক চাইছোঁ। যিহেতু গৰম আহিব ন, বহাগ বিহুৰ পিছৰ পৰা গৰম আহি যায়, গতিকে ফেঞ্চি কাপোৰ কিনি বৰ বিশেষ লাভ নহয়। আৰু সিহঁতেতো ডাঙৰো হৈ যায়, গতিকে কিনাবিলাক আকৌ সৰু হৈ যায়। সেইকাৰণে মই এবাৰ কটনেই লৈছোঁ। কটনে ফ্ৰক, স্কাৰ্ট টপ এনেদৰে ল'ম। আৰু পিংক চাই পিন্ধি চাই আছে ইযোৰৰ পিছত সিযোৰ। পিংক বুলি ক'লে তাই একদম ক'ব নোৱাৰা হৈ যায়। সৰু সৰু ছোৱালীবিলাক চাগে পিংক কালাৰ চবেই ভাল পায় নেকি, মই এতিয়ালৈকে যিমান শুনিছোঁ নহয়, পিংক বুলি ক'লে একদম সিহঁতে ক'ব নোৱাৰা হৈ যায়। আমাৰ ছোৱালীটো আগতে পিংক কালাৰ কিবা বস্তু দেখিলেই হ'ল, মানে সেইটো তাইক লাগিবই। আৰু একদম পূৰা দোকানত উৎপাত কৰি দিয়ে আৰু। এইফালে বজাৰ কৰি আহিলোঁ, কিন্তু বজাৰখিনি আজি দেখাবলৈ আপোনালোকৰ সময় নহ'লে নেক্সট ব্লগত মই দেখাই দিম। কাৰণ ছোৱালীক নিব লাগে এতিয়া কৰ্মশালালৈ, সেইকাৰণে মই একদম জল্দিকৈ তাইক আকৌ উলিয়াইছোঁ। কাৰণ কৰ্মশালালৈ যিহেতু তাইক দি দিলোঁ, গতিকে নিবতো লাগিব টাইমত। আৰু আহি পাওঁতে সন্ধিয়া হৈ যাব। আৰু নেক্সট দিনা যিহেতু আকৌ স্কুল আছে, ৰাতিপুৱা সোনকালে বনাই মেলি খাই উঠি যাব লাগিব। আৰু ৰাতি সোনকালে তাইক শুৱালেহে ৰাতিপুৱা আকৌ উঠিবলৈ ভাল, মানে তাইকো উঠাবলৈ ভাল। সেইকাৰণে মই পিছত যিটো মোৰ পিছৰ ব্লগ আহিব, ইয়াৰ পিছৰ ব্লগত
লগত আপোনালোকক সেইখিনি শ্বেয়াৰ কৰি দিম কি মই কিনা হৈ গ'ল আৰু এইফালে ওলাই মেলি এটা একদম পুৰা ৰেডি অকণমান নাচিও লৈছে সৰু সৰু ছোৱালী ল'ৰা এইবিলাক থাকিলে সঁচাকৈ বহুত বেছি ভাল লাগি থাকে ন মনবিলাক আৰু পাপাক যিহেতু আজি ঘৰতে আছিলে ছানডে কাৰণে সেইকাৰণে এয়া তাইক